তো আজি আমি পবিতৰাৰ যিখিনি আশে-পাশে আমাৰ এলেকা আছে তাতে যিখিনি পাৰ্থেনিয়ামৰ যিটো আমাৰ আগ্ৰাসন হৈছে এইটো ৰখাবৰ কাৰণে আমি বন বিভাগ আৰু আমাৰ ইকো ডেভেলপমেণ্ট কমিটিৰ সদস্যসকল আৰু আমাৰ জীপ চাফাৰী এছ'চিয়েশ্যন এই তিনিটা অনুষ্ঠানে আমি একেলগে যুটীয়াভাৱে আমি ইয়াত পাৰ্থেনিয়াম আমি উঠাই আছোঁ বিশেষকৈ এই ঘাঁহটো যোনটো পাৰ্থেনিয়াম বুলি জনাজাত গতিকে এই ঘাঁহটো এনেকুৱা সময়ত ফুল ফুলে আৰু এই ফুল ফুলা সময়খিনিতে যদি আমি ইৰাডিকেট কৰোঁ তেতিয়া হয়তো ইয়াৰ যোনটো আগ্ৰাসন এইটো আমি ৰক্ষা কমাব পাৰিম পবিতৰাত আপোনালোকে দেখা পাব আশে-পাশে যোনখিনি আমাৰ টুৰিষ্ট এণ্ট্ৰেঞ্চ আমাৰ যোনটো ৰুট আছে বা আমাৰ যোনখিনি আমাৰ তামুলী ডুবা এতিয়া বৰ্তমান আমি যোনটো জেগাত আছোঁ এই জেগাবিলাকত পৰ্যাপ্ত পৰিমাণে পাৰ্থেনিয়ামে গ্ৰাস কৰি উঠিছে গতিকে এইটো আমাৰ সময় আহি পৰিছে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা অৰ্ডাৰ আছিলে যে আমি যিখিনি আমাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আছে বা আমাৰ যিখিনি নেশ্যনেল পাৰ্ক আছে এই পাৰ্কখিনিত আমি পাৰ্থেনিয়াম মুক্ত কৰি ৰাখিব লাগে আমাৰ পবিতৰাৰ ভিতৰতো আমাৰ বহুতখিনি জেগাত পাৰ্থেনিয়াম গজি উঠিছে আমাৰ দেখিছোঁ গতিকে আমি এটা বিশেষ পদক্ষেপ লৈছোঁ বাকীবোৰ যোনবিলাক অপতৃণ আছে সেই অপতৃণৰ লগতে আমি পাৰ্থেনিয়ামৰ যোনখিনি ইৰাডিকেশ্যন কৰিব পাৰোঁ সেইটো কাৰণে আমি চেষ্টা চলাইছোঁ আপোনালোকে দেখিছে আমাৰ প্ৰায় 40ৰ পৰা 50জনমান আমাৰ বনকৰ্মী আছে লগতে আমাৰ EDC মেম্বাৰসকল আছে তেওঁলোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আমাৰ জীপ চাফাৰী এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আছে আৰু বাকী লোকেল পাব্লিক যিখিনি আছে আমাৰ ওচৰে পাজৰে থকা তেওঁলোকে আমাক সহায় হাত আগবঢ়াইছে আমি প্ৰিকশ্যন আমি লৈছোঁ আমি গ্ল'ভছ ইউজ কৰিছোঁ আমি মাস্ক ইউজ কৰিছোঁ যাতে আমাৰ তাৰ পৰা কোনো ধৰণৰ সংক্ৰমণ হ'ব নোৱাৰে এলাৰ্জিৰ দৰে বেমাৰ আৰু যিহেতু এইটো এটা বিষাক্ত বন বুলি ক'ব লাগিব গতিকে আমি এইখিনি উঠাই নি পেলাই আমি বেলেগ ধৰণে আমি চাইণ্টিফিক এটা প্ৰক্ৰিয়াৰে বৈজ্ঞানিকভাৱে আমি ডিছপ'জ কৰিছোঁ লগতে যোনখিনি এৰিয়া আমি উঠাই দিছোঁ বিশেষকৈ যিখিনি এৰিয়া আমাৰ পাৰ্থেনিয়াম উঠাই দিয়া হৈছে তাত যিহেতু কিছুমান ৰেণু বা কিছুমান গুটি থাকি যাব পাৰে বা কিছুমান সৰু সৰু গছৰ পুলিও থাকিব পাৰে তাৰ কাৰণে আমি কি কৰিছোঁ আমি 4 লিটাৰ পানীত 1 কেজি আমি ৰক চল্ট মিক্স কৰি এইখিনি আমি স্প্ৰে কৰি দিছোঁ যোনটো আমাৰ ইক' ফ্ৰেণ্ডলি হয় কোনো ধৰণৰ এনিমেলৰ কাৰণে হাৰ্ম নহয় আৰু এইটো আমি ভাবোঁ আমাৰ এই আগ্ৰাসনটো ৰোধ কৰাত আমাক সহায় কৰিব